মোবাইলৰ সহায়ত মেছেজ দিলে লাভ কৰিব ভোটাৰ লিষ্ট। কেনেকৈ ভোটাৰ লিষ্ট লাভ কৰিব মেছেজ দিলে এই ভিডিঅ'ত প্ৰেক্টিকেলি দেখাই দিয়া হ'ব। ভিডিঅ'টো স্কিপ নকৰিব। যদি আপুনি সৰু মোবাইল চলায় বা ডাঙৰ মোবাইল চলায় তথাপিও আপুনি এই সুবিধা লাভ কৰিব। কোনো ধৰণৰ ইণ্টাৰনেট নালাগে। সৰু মোবাইল দি মেছেজ দিলেও আহিব। যদি আপুনি ডাঙৰ মোবাইল চলায় তথাপিও আপুনি এই সুবিধা লাভ কৰিব। প্ৰেক্টিকেলি এতিয়া মই দেখাম। প্ৰথমতে আপোনালোকে কাম কৰক, মোবাইলৰ ইনবক্স অপেন কৰক। অপেন কৰি টেক্সট মেছেজ লিখিব লাগিব। কি টেক্সট মেছেজ লিখিব লাগিব চাই লওক। ইয়াতে চাই লওক, মই মেছেজ লিখিছোঁ ECI কেপিটেল লেটাৰত লিখিছোঁ। ইয়াতে চাই লওক, এনেকৈ লিখিব চেম টু চেম। লিখি তাৰপিছত স্পেচ অৰ্থাৎ খালী ঠাই এৰিছোঁ। তাৰপিছত ভোটাৰ আই কাৰ্ডত লিখা আছে নম্বৰ, এইখিনি নম্বৰ গোটেই লিখিছোঁ। লিখি তাৰপিছত এটা নম্বৰত পঠাই দিছোঁ। সেই নম্বৰটো এতিয়া চাই লওক। এইটো হ'ল নম্বৰ 1950। এইটো নম্বৰ ভালদৰে চাই ল'ব। 1950 এইখিনি লিখি এইটো নম্বৰত মেছেজ পঠাই দিছোঁ। পঠাই দিয়াৰ পিছত কি ৰেছপন্স আহিছে এতিয়া মই আপোনালোকক দেখাম। ইয়াতে মেছেজ আহিছে যে ইউৰ ৰিকুৱেষ্ট হেজ বিন ৰিচিভড, ইউ উইল গেট মেছেজ শ্বৰ্টলি। অতি সোনকালে আপোনালোকে আপুনি এটা মেছেজ পাব য'ত আপোনাৰ ভোটাৰ লিষ্ট থাকিব, নাম থাকিব, কি থাকে এতিয়া মই আপোনালোকক দেখাম। তাৰপিছত তেনেধৰণৰ মেছেজ আহিব। ইয়াতে চাই লওক, ফ্ৰিয়াম ECI SMS আহিছে। ইয়াতে নাম আহিব, ইয়াতে নাম আহিব। তাৰপিছত 2 নম্বৰত আহিব দেউতাকৰ নাম আহিব। তাৰপিছত হাউচ নম্বৰ আহিব। তাৰপিছত যিটো ভোট দিয়ে সেই ভোট কেন্দ্ৰৰ নাম আহিব। ক'ত ভোট দিয়ে সেই কেন্দ্ৰৰ নাম আহি যাব। এইখিনি ডিটেইলছ আপোনাৰ মোবাইলত আহি যাব। যেতিয়া আপুনি মেছেজ পঠাব, পঠাই দিয়াৰ পিছতে আপোনালোকে 5 মিনিট বা 10 মিনিটৰ ভিতৰতে এইখিনি ডিটেইলছ লাভ কৰিব। যদি আপোনালোকে নিজে নিজে চেক কৰিব বিচাৰিছে তেতিয়াহ'লে এতিয়া আপুনি মোবাইলৰ সৈতে ঘৰতে বহি এই সুবিধা লাভ কৰিব। আপোনালোকে এতিয়া চেক কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব।